আমাৰ খেলপথাৰসমূহ মুকলি হ'ব। আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে, কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট, ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি নমস্কাৰ, কমৰক চুদং কলম্বাই লগতে কাৰ্ডুম। কি খবৰ? মোৰ খবৰ ভালে আছে। আপোনালোকৰ খবৰ নিশ্চয় জনাব নাপাহৰিব। লগতে আপোনালোকে হয়তো যোৱাকালি পালে খবৰটো অসম পুলিচৰ ইণ্টাৰভিউৰ বিষয়ে। ডেটটো আপোনালোকে হয়তো অলৰেডি গম পাইছে। ডেটটো হৈছে 3 অক্টোবৰ। আমাৰ আহিবলগীয়া অসম পুলিচৰ ইণ্টাৰভিউ ডেট। হয়তো সেই দিনৰ পৰাই কিছুমান লোকৰ আমাৰ নিচিনা যোনটো বৰ্তমান আশাবাদী, এওঁলোকৰ জীৱন সলনি হ'ব পাৰে যদিহে তেওঁলোকে এই 2-3 মাহটো কষ্ট কৰে। মাত্ৰ 90 দিন। আজিৰ পৰা চাব হ'লে প্ৰায় 84 দিন 3 অক্টোবৰলৈকে আছে। যদি আপোনালোকে এই 84 দিন কষ্ট কৰে, পৰিশ্ৰম কৰে, লগতে আপোনালোকৰ পঢ়া শুনাত গুৰুত্ব দিয়ে, হয়তো আপোনালোকৰ সপোনৰ এটা যিটো আপোনালোকে দেখি আছে পোচাকযোৰ, এই পোচাকযোৰ পিন্ধিব পাব। আৰু যোনে কষ্ট নকৰিব হয়তো তেওঁলোকে আফচোচ কৰি থাকিব। কিছুমানৰ ওচৰত থাকিব এক্সকিউজ, মানে মোৰ বানপানী, মোৰ ৰাস্তা বেয়া, মোৰ খাবলৈ নাছিলে, মই হাজিৰা কৰিছিলোঁ। কিছুমানৰ ওচৰত থাকিব অসম পুলিচৰ পোচাকযোৰ। বৰ্তমান এডিআৰৰ ডেটো দিছে, এডিআৰসকলৰ মানে যোনটো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, তাৰ 3rd গ্ৰেড 4th গ্ৰেডৰ কিবা ডেটো দিছে, লগতে অসম পুলিচৰো দিছে। অসম পুলিচৰ পৰীক্ষাটো কেতিয়া হ'ব এইটো বৰ্তমানলৈকে কোৱা নাই, কিন্তু ইণ্টাৰভিউটো মেইন হয়, কাৰণ অসম পুলিচৰ ফিজিকেল টেষ্টতো নাম্বাৰ থাকে, লগতে আপোনালোকৰ পৰীক্ষাটো থাকে। যেনেকৈ SSCত অকল পৰীক্ষাৰ নম্বৰ থাকে নাই, কিন্তু ফিজিকেল নাথাকে, কিন্তু আমাৰ অসম পুলিচত আপোনালোকৰ ফিজিকেলতো বহুত ইম্পৰ্টেণ্ট হয়, লগতে আপোনালোকৰ পৰীক্ষাটো বহুত ইম্পৰ্টেণ্ট হয়। যদি আপোনালোকৰ এডমিট কাৰ্ড আনিব লাগে, মানে পৰীক্ষাৰ কাৰণে, যোনটো পৰীক্ষাৰ কাৰণে প্ৰথমে আপোনালোকৰ ভাল এটা টাইমিঙত ৰানিং কমপ্লিট কৰিব লাগিব, লগতে আপোনালোকে ভাল এটা মাৰ্ক পাব লাগিব ফিজিকেল ওভাৰঅল। ABUBত আপোনালোকে হয়তো গম পায়, অকল ABত কৈছোঁ, ABত আপোনালোকৰ থাকিব লং জাম্প, চিন আপ, তাৰপিছত আপোনালোকৰ থাকিব ৰানিং। কিন্তু UBত চিন আপ নাথাকে। এইটো কাৰণে কষ্ট ডাবল কৰিব লাগিব, কিছুমানত ট্ৰিপল কৰিব লাগিব। আৰু কামাণ্ডোৰ বিষয়ে কিছুমানে সুধিছে, কামাণ্ডোৰ কিবা কৈছে নেকি? তো কামাণ্ডোটো বৰ্তমান হোৱা নাই। যিমানখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছ আছে নাই, এইবিলাক আৰম্ভ হ'ব ছেপ্টেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হৈ যাব। 3rd গ্ৰেড 4th গ্ৰেড, তাৰপিছত আপোনালোকৰ অসম পুলিচতো আহি মানে আপোনালোকৰ 27 ছেপ্টেম্বৰ নহ'লে আপোনালোকে 25 ছেপ্টেম্বৰ আপোনালোকে এডমিট কাৰ্ড পাই যাবগৈ। এনেকুৱা হয়, অসম পুলিচত যিমানেই ইণ্টাৰভিউ হয় তেওঁলোকে এসপ্তাহৰ আগতে এডমিট কাৰ্ড দি দিয়েগৈ। আৰু ল'ৰাসকলক হয়তো অলপ দেৰি হ'ব। অসম পুলিচত যিমান দূৰ মই চাইছোঁ আজিলৈকে, মই যিমানবাৰ ইণ্টাৰভিউ দিছোঁ, তেওঁলোকে প্ৰথমে ছোৱালীসকলে ইণ্টাৰভিউটো পাতে, তাৰপিছতে ল'ৰাসকলে পাতে। এইটো কাৰণে ছোৱালীসকলে বেছি এতিয়া বৰ্তমান কষ্ট কৰিব লাগিব, কাৰণ তেওঁলোকে টাইমটো আমাৰ ল'ৰাতকৈ অলপ কম টাইমটো তেওঁলোকে এসপ্তাহ 10 দিন কমকৈ পাব। এইটো কাৰণে তেওঁলোকৰ মাত্ৰ 70 দিন নহ'লে 60 দিন এনেকৈ তেওঁলোকৰ আছে। তেওঁলোকে এনেকৈ কষ্ট কৰিব লাগিব। এতিয়া যোৱাকালিৰ যোনটো নিউজ দিছিলে আমাৰ অসমৰ CM ছাৰে, তেওঁৰ মতে ইণ্টাৰভিউসমূহৰ একজেক্ট ডেটটো কৈ দিছোঁ। তেওঁৰ মতে অসম পুলিচৰ যোনটো ফিজিকেল টেষ্টটো 3 অক্টোবৰৰ পৰা আৰম্ভ হ'ব, লগতে আপোনালোকৰ তৃতীয় বৰ্গৰ পৰীক্ষাটো আপোনালোকৰ হ'ব 15, 22, 29 ছেপ্টেম্বৰ। এইটো তৃতীয় বৰ্গ মানে 3rd গ্ৰেড। তাৰপিছত আপোনালোকৰ যোনটো 4ৰ্থ বৰ্গ মানে হৈছে 4th গ্ৰেড। 4th গ্ৰেডসকল আৰম্ভ হ'ব, আপোনালোকৰ তাৰিখকেইটা দেখিব তলতে, 20 তাৰিখ আৰু লগতে 27 তাৰিখ অক্টোবৰ। এইটো পিছত হ'বগৈ। লগতে আপোনালোকৰ যোনটো তৃতীয় বৰ্গৰ পৰীক্ষাত আছে নাই, প্ৰায় তেওঁলোকৰ কাৰণে ভেকেঞ্চি আছে প্ৰায় 7,500, লগতে 4ৰ্থ বৰ্গৰ কাৰণে আছে 4,500। আৰু তেওঁলোকৰ পৰীক্ষাটো হ'ব APSC কণ্ডাক্ট কৰিব। এজনে মোক সুধিছিলে যেন অসম পুলিচৰ ৰিটেন টেষ্টটো APSC কণ্ডাক্ট কৰিব নেকি? তো যিমান দূৰ গম পাইছোঁ APSC কণ্ডাক্ট নকৰে অসম পুলিচৰ, কিন্তু যোনটো 3rd গ্ৰেডৰ পৰীক্ষাটো তেওঁলোকে APSC সকলে কণ্ডাক্ট কৰিব। ইয়াৰ ওপৰত মই নেক্সট এটা ভিডিঅ' আনিম। বহুতে ভয় গৈ আছে যেন যদি APSC কণ্ডাক্ট কৰিলে বহুত প্ৰশ্ন টাফ আহিব, APSC যদি প্ৰশ্ন কাটিলে তেওঁ APSC লেভেলত প্ৰশ্ন কাটিব। তো টেনশ্যন ল'বলগীয়া দৰকাৰ নাই। তেওঁলোকেও গম পায় যেন আমাৰ লেভেলটো কিমানৰ হয়। এজন মেট্ৰিক পাছ কৰা ল'ৰা লগতে হাই ছেকেণ্ডেৰী পাছ কৰা ল'ৰাই কেতিয়াও APSC পৰীক্ষাটো ইমান ইজিলি কোৱালিফাই কৰিব নোৱাৰে। এইটো মই কোৱা নাই যেন তেওঁ নোৱাৰে বুলি ক'ব যোৱা নাই, কিন্তু তেওঁলোকে গম পায় যেন আমাৰ লেভেলটো কিমান, মানে আমি কিমান পঢ়িছোঁ, এইটো তেওঁলোকে লেভেলটো গম পায়। এইটো কাৰণে APSC কেতিয়াও আমাৰ অসম পুলিচৰ পৰীক্ষাটো কণ্ডাক্ট নকৰে বুলি মই মানে ধৰিব পাৰোঁ। আৰু যদি তেওঁলোকে কণ্ডাক্ট কৰিলেও তেওঁলোকৰ APSC লেভেলৰ প্ৰশ্ন নাকাটে, কাৰণ ইয়াৰ প্ৰশ্নটো MCQ আহে। যিমানখিনি মই অসম পুলিচৰ পৰীক্ষা দিছোঁ, লগতে যিমানখিনি মোৰ লগৰ এতিয়া বৰ্তমান চাকৰি পাই আছে, তেওঁলোকৰ পৰা জানিব পাৰিছোঁ যেন ইমানো টাফ নাহে, কিন্তু পঢ়িব লাগিব। এইটো নহয় যেন ইজি আহে বুলি ইজিলি পাছ কৰিব নোৱাৰি। ইজিলি পাছ কৰিব পৰা হ'লে বহুত এতিয়া বৰ্তমান চাকৰি পালেহেঁতেন, কিন্তু অলপ টাফ হয়। কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব।
তাৰপিছত পঢ়িব লাগিব আৰু আপোনালোকেতো ডেটটো ফাইনেলি গম পাইছে যিমান দূৰ আপোনালোকে ভিডিঅ' চাইছে আৰু মোক কিছুমানে সুধে আপুনি দাদা ভিডিঅ' কেলৈ দেৰিকৈ দি আপলোড কৰি দিয়ে মানে অলৰেডি বহুতেই দি দিয়ে তাৰপিছত আপুনি কেলৈ দিয়ে তো এনেকুৱা হয় কিবা এটা খবৰ পোৱাৰ আগতে মই লগৰ ভিডিঅ' আপলোড নকৰোঁ মই প্ৰথমে চাই লওঁ এইটো সঁচা নে মিছা এনেই দিছে নেকি এইটো মানে এনালাইজ কৰি লওঁ এনেই দিয়াটো মোৰ কাৰণে ভাল নহয় কাৰণ মোৰ এতিয়া কেণ্ডিডেট মিছা বেছিকৈ এনেই ভিডিঅ' বনোৱাটো ভাল বুলি নাভাবোঁ এইটো কাৰণে প্ৰথমে মই চাই লওঁ সঁচা নে মিছা তাৰপিছতে ভিডিঅ' আপলোড কৰোঁ এইটো কাৰণে অলপ দেৰি হৈ যায় লগতে আমাৰ ইয়াত নেটৱৰ্কৰ বহুত প্ৰব্লেম থাকে মানে যিমান নেটৱৰ্কৰ দামটো বাঢ়িছে নাই এনেকৈ যদি নেটৱৰ্কৰ কেপাচিটিটো বঢ়া হ'লে ভাল আছিলে আমাৰ ইয়াত মানে জিঅ' একদম নেটৱৰ্ক নাই এয়াৰটেলো ভালকৈ চলে কিন্তু জিঅ'টো ইমান ভাল নহয় মই জিঅ' চলাওঁ এইটো কাৰণে অলপ অসুবিধাও হয় তাৰপিছতে যিমানখিনি ভিডিঅ' দিওঁ এইবিলাক অথেণ্টিক হওক বুলি ভাবি পিনি মই ভিডিঅ' অলপ দেৰিকৈ দিওঁ আৰু লগতে মোৰ বৰ্তমান প্ৰচেষ্টা বহুত ইজিলি মানে বহুত হাৰ্ড ইজি নহয় বহুত হাৰ্ডকৈ চলাই আছোঁ হয়তো যিমানখিনি মোক ফেচ টু ফেচ চিনি পায় বা ক'ৰবাত লগ পায় তেওঁলোকে মোক দেখিছে যে এইবাৰ আপুনি পাই যাব বুলি বহুতে কৈছে আশাবাদী আৰু আমাৰ নতুনকৈ যোনটো চাকৰি পোৱাসকল ইয়াতে আছে ফৰেষ্ট গাৰ্ডকেইটা ইয়াতে আছে তেওঁলোকক লগ পাই থাকোঁ তেওঁলোকৰ লগতে ৰাতিপুৱা ৰানিং কৰিব গুচি যাওঁ এইবাৰ নহয় ৰানিঙৰ টাইমিং বহুত মোৰ ভাল হৈছেগৈ মিছা নকওঁ বহুত ইম্প্ৰুভ হৈছে টাইমিংটো একজেক্ট মই এতিয়া বৰ্তমান কোৱাটো ভাল বুলি নহ'ব কাৰণ এনেকুৱা হয় যোনটো টাইমিং মই কম নাই এই টাইমিংটো যদি মই এচিভ কৰিব নোৱাৰিলে এনেই মিছা কোৱা নিচিনা হ'ব এইটো কাৰণে টাইমিংটো বৰ্তমান নকওঁ যেতিয়া ভাল এটা টাইমিং আহিব নিশ্চয় ক'ম কিন্তু আগতকৈ বহুত ইম্প্ৰুভ কৰিলোঁগৈ এইটো কৈছোঁ আগতকৈ মই নাই ক'লোঁ 1 মিনিট মোৰ টাইম ইনক্ৰিজ হৈছেগৈ 1 মিনিটটো সহজ নহয় বহুত কষ্ট লাগিছে বহুত মোৰ ৱেইট কমি গৈছে তাৰপিছতে এইটো এচিভ কৰিছোঁ খোৱা বোৱাত গুৰুত্ব দিছোঁ লগতে বহুতে কৈছে দাদা আপুনি পঢ়িছে নাই পঢ়িছোঁ চিন্তা নকৰিবা মই পঢ়ি আছোঁ তোমালোকক আৰু বহুতে PDF কথা সুধি থাকে PDF আপুনি ক'ৰ পৰা কিনে তো মই PDF এনেকৈ বহুত কিনা নাই আগতে কিনিছিলোঁ বহুত কনফিউজ হয় PDF কিনাতকৈ নিজে লিখাই বা নোট বনাই পিনি লিখাটো ভাল এইটো কাৰণে নিজে লিখোঁ আৰু পঢ়ি আছোঁ তো আজি ভিডিঅ'টো ইয়াতে আছোঁ এমটো ৰেডি কৰক ৰানিং কৰিব যাওক মই যাওঁ তাতে আমাৰ আৰক্ষীত আবেদন কৰা ল'ৰা ছোৱালীসকলে মোক সুধি থাকে যে দাদা মামা পুলিচৰ ফিজিকেল ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব আমি অসম পুলিচত 6,434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সিদ্ধান্ত ল'লোঁ যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব আমাৰ খেলপথাৰসমূহ মুকলি হ'ব আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6,434টা পদ ভৰ্তি কৰিব পাৰোঁ